বুধবাৰে ৰাতি স্থলত থাকোঁতে নলবাৰীৰ পৰা বন্ধু এজনে ফোন কৰিছে যে ক'ত আছ, গুৱাহাটী গৈ আছোঁ, কেক এটা ৰেডি কৰি থবি, ৰাতি 10:30 11টা বজাত পিক আপ কৰি লৈ ল'ম। কেকটোত লিখিব দিয়া কথাখিনি বহুত বেছি ফানি আছিলে, পিছে মোৰ লিখিও সঁচাকৈ ভাল লাগিছে। আৰু পিছদিনাখন ৰাতিপুৱাই বৰষুণে এয়া নলবাৰী গৈ পালোঁ মই, কিয়নো ঘৰত আছিলে সত্যনাৰায়ণ পূজা। এয়া বাবুয়ে মোক ল'ব আহিছে আধাৰ পৰা, আৰু এইফালে ঘৰত আহিয়ে দেখা পাইছোঁ একেবাৰে বতৰটোতো বেয়াই, তথাপি যিহেতু পূজাখন আছে ধুনীয়াকৈ কাম কাজখিনি সকলোৱে কৰি আছে। আৰু এইফালে আমাৰ টিকলা ভাগিনজনো আহি পাইছে, আৰু আহি পাই তাৰ মানে ইমানে কথা কি ক'ম বাৰু। এইফালে আমাৰ পূজা একেবাৰে আৰম্ভ হৈ গৈছিলে গধূলিলৈকে, আৰু গুৱাহাটীৰ পৰা ঘৰ গৈছোঁ তো আকৌ এবাৰ গা পা ধুই ভালকৈ মন্দিৰত সোমাই চাকি বন্তি জ্বলাইছোঁ। আৰু এইফালে মোৰ টিকলা ভাগিনজন, ই মানে সকলো কামতে আগভাগ লয়। যে নাৰায়ণ পূজাৰ প্ৰসাদ ৰেডি কৰা হয়, মানে এই ভোগটো তৈয়াৰ কৰা হয়, যাক আপুনি মানে বহুত বেছি আপোনাৰ হাতত টকা থাকিলেও যেতিয়া ইচ্ছা তেতিয়াই কিনিব নোৱাৰে। আৰু এই প্ৰসাদখিনি সঁচাকৈ একেবাৰে অমৃতৰ তুল্য। বতৰ হ'লেও পূজাখন ভালকৈ হৈ গ'ল, আৰু কিন্তু পূজাখনত আমি বিয়া দিয়া আফি দুটাক বহুত বেছি মিছ কৰিছোঁ। সিহঁতে যিহেতু বিয়া হৈছে বাৰু, আহো বুলিও আহিব নোৱাৰে, ঘৰৰ দায়িত্ব পৰি গৈছে এতিয়া। ৰাতিকৈ ভাতৰো ব্যৱস্থা কৰিছিলোঁ অকণমান, যিহেতু দিনটো লঘোণে থকা হয়। আকৌ পিছদিনাখন মানে যোৱাকালি ইমান বেছি বতৰ বেয়া, তথাপি যিহেতু ঘৰত আছোঁ তো ঘৰত আম লাগি আছে, তো আম নাখালে কেনেকৈ হ'ব। তো বৰষুণৰ বতৰতো দেউতাক আম আনিবলৈকে পঠাইছোঁ, আৰু এইফালে একদম ৰেডি। আৰু ৰাতিলৈকে যিহেতু ময়ো ঘৰত আছোঁ তো পোলাও আৰু মাংস বনালোঁ, যিহেতু বতৰটো একদমেই বেয়া। আৰু আজি আকৌ ৰাতিপুৱা এয়া গুৱাহাটী আহি পালোঁ, আৰু আহিয়ে মোৰ কি কাম বাৰু, কেকৰে কাম। তো কেক ৰেডি কৰিছোঁ।